গলত চেন হাতত খাৰু বহুত মাক আছে লৰাবিলাকক গলত চেন পিন্ধে দে ৰূপৰ মহিলাৰ কাৰণে হয় হিজৰাৰ কাৰণে হয় আপোনাৰ কাৰণে মোৰ কাৰণে নহয় গলত খাৰু গলত চেন মহিলাৰ কিবা কিবি নাই না আজিকালি ফ্লিপকাৰ্ট মেছু এইবিলাক এপছ আছে তাতে কৈ দিলে হৈ যায় যি বস্তু লাগে বাতৰ আগত হাজিৰ হৈ যায় এসপ্তাহ 3 দিন টাইম দিয়ে মই বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্নাল আবৰাৰা লাফি নাঈম ওয়া ইন্নাল ফুজ্জারা লাফি জাহিম আল্লাহ কৈছে তাই ইন্নাল আবরারা লাফি নাঈম নেক কাম কৰা সকল হ'ব আল্লাহ তাআলাই জান্নাত দিব জান্নাতি হ'ব আর বেয়া কাম কৰা সকল হ'ব জাহান্নামী আল্লাহ তাআলাই কয় যোনি বেয়া কাম কৰিছে আল্লাহক নারাজ কৰিছে আল্লাহৰ হুকুমক অমান্য কৰিছে সেই সকলক আল্লাহ তাআলা জাহান্নামত দিব আজিৰ নওজোৱানক দেখা যায় আল্লাহৰ নবীৰ সুন্নাত নাই হাতত শিকলি হাতত খাৰু গলত চেন হাতত খাৰু বহুত মাক আছে লৰাবিলাকক গলত চেন পিন্ধে দে ৰূপৰ ইয়াতে আছে না কবা নৰো মই বহুত মাক বিলাকে নিজৰ লৰাক গলত চেন পিন্ধে দে ৰূপৰ হাতত খাৰু কানত খোনা লৰাবিলাকে পিন্ধি আছে বাপেক মায়েকে দেখা পাই আছে তাৰ পিছতো কিন্তু মানা নকৰে আল্লাহৰ নবীয়ে কৈছে সেই সকল পুৰুষৰ ওপৰত খোদাৰ লানত পৰক সেই সকল পুৰুষৰ ওপৰত খোদাৰ গজব পৰক সহিহ বুখাৰী শৰীফ 5885 5885 নম্বৰ হাদিসত আল্লাহৰ নবীয়ে কৈছে সেই সকল পুৰুষৰ ওপৰত খোদাৰ গজব পৰক সেই সকল মহিলাৰ ওপৰত খোদাৰ লানত পৰক যি সকল মহিলাই পুৰুষৰ মুসাবাহাত ইখতিয়াৰ কৰে পুৰুষৰ তৰিকাত ইখতিয়াৰ কৰে আর যে সকল পুরুষে লেডিসক ইখতিয়ার করে অর্থাৎ হাতত খাৰু গলত চেন কাণত খোনা চুলি ৰাখি টিকনি গাঠি কেনে ঘূৰা লং পেন্ট সৰু গাঠিৰ তলত পিন্ধা মনত ৰাখিব লং পেন্ট পায়জামা লুঙ্গি টেক্সু যিমান মানুহে পিন্ধে যদি সৰু গাঠিৰ তলত যায় সেই সকল মানুহক আল্লাহ তাআলাই আল্লাহৰ আৰশৰ তলত ছায়া নিদিব কিয়ামতৰ দিনা কক নাউজুবিল্লাহ বহুত মানুহে কিন্তু লং পেন্ট পিন্ধে সৰু গাঠিৰ তললৈকে যায় নামাজৰ সময়ত কোচাই লয় নামাজৰ সময়ত কোচাই ললে কি হ'ব নহব এনি টাইম আপোনাৰ লং পেন্ট পায়জামা লুঙ্গি টেক্সু যিবোৰ আপোনালোকে পিন্ধে আমি পিন্ধো সেইবোৰ কাপোৰ সৰু গাঠিৰ ওপৰত থাকিব লাগিব তলত গলে আল্লাহ তাআলাই আৰশৰ তলত ছায়া নিদিব সেই সকল মানুহক আৰু আল্লাহৰ নবীৰ হাদিস হয় আর কইছে যে সকল পুরুষে নাকি গলত চেন হাতত খাৰু কানত খোনা পিন্ধি চুলি রাখি টিকনি গাঠি কেনে ঘুরে টাইট কাপড় পিন্ধি কেনে খাড়া হয়ে পেশাব করে সেই সকলের উপর খোদার গজব পরক খোদার লানাত পরক আমার গাঁৱলীয়া ভাষাত রহত তলে যাক সেই সকল পুরুষ বহুত লৰাবিলাকে কয় মই পালোৱান মই কিবা মই বডি বিল্ডার বহুত লৰা আছে নামাজৰ সময়ত দেখা যায় তোৰ হাতত খাৰু গলত চেন দেখা যায় কাণত খোনা দেখা যায় মোৰ কলিজাৰ নজন বন্ধুসকলক কওঁ আল্লাহৰ নবীয়ে লানাত দিছে লানাত কৈছে লানা রাসূলুল্লাহ লানাত আল্লাহ তাআলাৰ সেই সকল পুৰুষৰ ওপৰত শুনি নেকি চুলি ৰাখি টিকনি গাঠি কেনে ঘূৰে কাৰণ চুলি ৰাখি কেনে লম্বা চুলি মা ভনী সকলৰ সিহঁতে টিকনি ৰাখা যায় আছে টিকনি গাঠা যায় আছে বান্ধি কেনে থৈ দিয়া যায় আছে আমাৰ কাৰণে ইজাজত নাই হাতত খাৰু মহিলাৰ কাৰণে হয় হিজৰাৰ কাৰণে হয় আপোনাৰ কাৰণে মোৰ কাৰণে নহয় গলত খাৰু গলত চেন মহিলাৰ কাৰণে হয় আপোনাৰ কাৰণে মোৰ কাৰণে নহয় কাৰণ পুৰুষসকলে এইটো বস্তু কৰিব নালাগে আল্লাহৰ নবীয়ে মানা কৰিছে আৰু মহিলাসকলৰ ওপৰত খোদাৰ গজব সেই সকল মহিলাৰ ওপৰত খোদাৰ গজব খোদাৰ কহাৰ যি সকল মহিলা যি সকল ছোৱালীয়ে জিন্স পেন্ট পিন্ধি লয় টপ পিন্ধি লয় স্পৰ্টিং পিন্ধি থাকে বব কাট দিয়ে চুলি ষ্টেপ কৰি কেনে বিয়াত যায় শ্বপিঙত যায় সভাত যায় বাটে ঘাটে ওলাই থাকে টাইট কাপোৰ পিন্ধি কেনে খাতা কাপোৰ পিন্ধি কেনে মাথাত কাপোৰ নলাই কেনে চুলিত ষ্টেপ কৰি কেনে বেলেগ পুৰুষৰ দখোৱাৰ নিয়তত এনেকুৱা মহিলাৰ ওপৰত খোদাৰ গজব খোদাৰ লানাত খোদাৰ কহাৰ আৰু আল্লাহৰ নবী এইটো কৈছে সেই সকল মহিলা জান্নাতত যোৱাটো দূৰৰ কথা জান্নাতৰ খুশবু নাপাব কক নাউজুবিল্লাহ জান্নাতত যোৱাটো দূৰৰ কথা জান্নাতৰ খুশবু নাপাব সেই সকল মহিলা যি সকল মহিলা বেপৰ্দা হৈ চলিব ও মোৰ কলিজাৰ বন্ধুসকল মই আপোনালোকক গুজাৰিশ কৰিছো এজনী মহিলাই 4জন মানুহক জাহান্নামত লৈ যাব 4জন মানুহক নিজৰ বাপেকক নিব নিজৰ স্বামীক নিব নিজৰ ভাইকক নিব আৰু নিজৰ পুতেকক নিব অৰ্থাৎ ভাই যদি আছে তাৰে ভনী নিব
স্বামী যদি আছে তেনেহ'লে বিবি নিব, বেটা যদি আছে তেনেহ'লে মাই নিব, আৰু এই চাৰিজন মানুহে কাক নিব? জাহান্নামত নিব আপোনাক মোক। কিন্তু আপুনি মই যদি ইহঁতক যদি আপুনি মই মৰম কৰি কেনে বুজাব লাগিব, মোৰ কলিজাৰ বন্ধুসকলক মই কৈছোঁ, যদি আজি আপুনি মই যদি সিহঁতক যদি নিজৰ মন মানিত চলিব দিওঁ, আজিৰ ছোৱালীয়ে যেতিয়া নেকি কিবা বস্তুৰ দৰকাৰ হয়, আগতে বাপেকক কৈছিল, আজিকালি কিন্তু বাপেকক নকয়, কাৰণ মোবাইলত কৈ দিলি হৈ যায়। আজিকালি মোবাইলত কৈ দিলি হৈ যায়, কাৰণ কৈ দিয়াৰ লগে লগে লৈ আহে নহয়, এই কিবা নাই না আজিকালি ফ্লিপকাৰ্ট, মেছো এইবিলাক এপছ আছে, তাতে কৈ দিলি হৈ যায়, যি বস্তু লাগে বাটৰ আগত হাজিৰ হৈ যায়। এসপ্তাহ 3 দিন টাইম দিয়ে। মই কওঁ আপোনালোকক, আপোনাৰ বেটি আছে, আপুনি বেটিক পৰ্দা কৰি ৰাখিব লাগে মোৰ কলিজাৰ ভাই, কাৰণ এই দুনিয়াখন মুখতাচাৰ টাইমৰ কাৰণে হয়। এই দুনিয়াখন আপোনাৰ লগত মোৰ লগত এই দুনিয়া নাযায়, দুনিয়াৰ পৰা যাব আপোনাৰ মোৰ লগত আল্লাহ তাআলাৰ হুকুম, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস পাকত কৈছে, আল কবরু রাউযাতুম মিন রিয়াজিল জান্নাহ আও হুফরাতুম মিন হুফারিন নার। সেই সকল মানুহত কিছু মানুহৰ কাৰণে কৈছে কবর জান্নাতৰ বাগিচা, আৰু কিছু মানুহৰ কাৰণে কবর জাহান্নামৰ কুয়া বুলি কৈছে, গঢ়া বুলি কৈছে, ঘাটি বুলি কৈছে আল্লাহৰ নবীয়ে। কাৰ কাৰণে? যিসকলে নেকি আল্লাহৰ হুকুম অমান্য কৰি আছো। আজি বহুত মানুহ আছো, আমি নামাজ নপঢ়ো, নামাজৰ সময় হোৱাৰ লগে লগে আপুনি মই বিভিন্ন কামৰ ব্যস্ততা দেখাও, আল্লাহৰ হুকুমক অমান্য কৰোঁ। যি বিবিৰ কাৰণে, যি বাচ্চাৰ কাৰণে, মনত ৰাখিব, ল'ৰা ছোৱালী বিবি বাচ্চাক খুশি কৰা জায়েজ নাই আল্লাহ তাআলাক নাৰাজ কৰি কেনে। মনত ৰাখিব কথাষাৰ। ল'ৰা ছোৱালী, মাই বাবা, ভাই ভনী, বিবি বাচ্চা খুশি করা জায়েজ নাই আল্লাহ তাআলাক নারাজ করি কেনে, আল্লাহক রাজি করি কেনে খুশি করিব লাগিব। আৰু আল্লাহ যদি নারাজ হয় সেইটো কাম কৰি কেনে আপুনি বিবি বাচ্চাক খুশি কৰিব নোৱাৰে মোৰ কলিজাৰ ভাই। কিন্তু আজি দেখা যায় নিজৰ স্বামী, নিজৰ বিবি নামাজৰ খবৰ নাই, কিন্তু আপুনি মই কি কৰি আছো? আপুনি মই নিজৰ কামত ব্যস্ত হৈ আছো। নিজৰ বিবি কিন্তু লগত সাথ নিদিয়ে। মনত ৰাখিব মোৰ কলিজাৰ ভাই, আপোনাৰ মোৰ চকু যেতিয়ালৈকে মেলা থাকে তেতিয়ালৈকে আপোনাক মোক কি কৰিব? বিবিয়ে স্বামী বুলি গ্ৰহণ কৰিব, ল'ৰা ছোৱালী আব্বা বুলি মাতিব, ল'ৰা ছোৱালীয়ে মৰম কৰিব। মাৰা যাৱাৰ পিছত নিজৰ বিবিও কিন্তু লগত নাযায়। মনত ৰাখিব। মই এক জায়গাত গলো, মাৰা গেছি মানুহ, যোৱাৰ পিছত ছোৱালীয়ে কান্দি আছে আব্বা আব্বা কৰি, বিবিয়ে কান্দি আছে জান জান কৰি কেনে, অ জান মোক এৰি থৈ নাচবিয়ে, অ জান মই আজি বাৰ কাক জান বুলি মাতি, মৰমতে ফুল কান্দি আছে। দুনিয়াৰ মানুহ চাঙিত লৈছে মানুহে কবৰত নিয়াৰ কাৰণে, আৰু জানাজা উঠাইছে। তাৰ পিছত মহিলাজনী কৈ আছে, বিবিয়ে কৈ আছে তুমি মোক এৰি থৈ নাযাবা, মই কাৰ লগত থাকিম? বহুত জোৰত জোৰত কান্দি আছে। মই লগে লগ কলো, এই ভাই এই থচোন থৌ, জানাজা থৌ, এই তাকো লগত লচোন, এই বৰ ইচ্ছা কৰছি যাবা কাৰণে তাকো লগত লো। এই ভাই এই যি মনে মনে আছে আৰু মাত নাই। তুমি বুজি পোৱা বোলে চব দখোৱা কান্দন হয়। যিমান মানুহ মাৰা যায়, মানুহ মাৰা গ'লে ল'ৰা ছোৱালীয়ে কান্দে নে নাকান্দে? কান্দে নহয়? আপোনালোকৰ তো কান্দে নহয়? কাৰ কাৰণে কান্দে জানেনে? 1 নম্বৰ কান্দাৰ কাৰণ নিজৰ ফিকিৰত কান্দে। বাপিক মৰি গৈছে, ল'ৰা ছোৱালীয়ে কান্দে, অ আব্বা আজিৰ পৰা কাক আব্বা বুলি মাতিম, অ আব্বা আজিৰ পৰা কোনে মোক আনি দিব, কোনে মোক লৈ যাব, কোনে মোক লৈ ল'ব, কোনে মোক আনি দিব, কোনে মোক থৈ যাব, কোনে স্কুলত নিব, কোনে কিতাপ বহি কাগজ কলম কাপোৰ কানি কিনি দিব। অৰ্থাৎ নিজৰ ফিকিৰ, কোনে আনি দিব, কোনে খুৱাব, কাক মাতিম, কোনে নিব, কোনে গাড়ীত তুলব, নিজক লৈ ব্যস্ত। এনেকে কোনো মানুহ নাকান্দে অ আল্লাহ তাআলা মোৰ আব্বা মৰি গেল, মোৰ আব্বাক আপুনি জান্নাত দিবি দেই, মুঠেও নকয়। তো বুজি পোৱা যায় মানুহৰ সন্মুখত লাজ, আৰু নিজৰ ল'ৰা ছোৱালীয়ে কান্দি আছে নিজৰ কাৰণে। অ মোৰ কলিজাৰ ভাই, মই বাৰে প্ৰতি কৈ আছো।